স্বনামধন্য শিল্পী জুবিন গাৰ্গৰ মৃত্যুত বহাগী টিভিৰ ফালৰ পৰা দুখ প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আজিৰ এই ভিডিঅ'টি জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিছোঁ। তাই দেখোন আহিছে। আইমনি কি হ'ল তই যে এনেকৈ বেগ চেগ লৈ গুচি আহিছ, কি হ'ল কচোন? মই একেবাৰে গুচি আহিলোঁ। একেবাৰে গুচি আহিছোঁ? কি হৈছে? জোঁৱাইৰ লগত কিবা কাজিয়া পেচাল কৰিছোঁ? তইতো এনেকৈ কোনোদিন নহয় মোক এটা খবৰ দিয়, তই যে হঠাৎ যে আহিলি। এই মোৰ কথা একেবাৰে মানি ল'ব নিবিচাৰে মানুহটোৱে। মই যি কওঁ সেই উল্টাকৈ বুজি পায়। মোক যেনেকৈ পাত্তাই দিব নিবিচাৰে। মই কিবা এটা ক'লে তেওঁ কিবা এটা কৰে। মোৰ মানে একদম অসহ্য লাগিছে ঘৰখনত। মোক একো কথাতে মানে মান্যতা নিদিয়ে। কি কৰিম বাৰু কচোন ককাইদেউ? তই চাগে কিবা বেয়াকৈ কৈছ, তেওঁ মানে কোৱা কথাত চাগে তই কোনো মানে সঁহাৰি জনোৱা নাই, সেই গতিকে চাগে খং উঠিছে তেওঁ। নহয় ককাইদেউ, মই যিমানে যি নকওঁ একেবাৰে মানি ল'ব নিবিচাৰে। প্ৰতিটো কথাই মানে কিবা এটা হে কৰেগৈ। মই যদি কিবা এটা কৰিবলৈ কওঁ তেওঁ কিবা এটা কৰে, আৰু তেওঁ যিটো কয় সেইটোকে মই সত্য হিচাপে মানি ল'ব লাগিব। তাৰ একো ইফাল সিফাল কৰিব নোৱাৰোঁ। যদি ইফাল সিফাল কওঁ তেতিয়াহ'লে খং উঠি যায়। নহয়, নিশ্চয় তই কিবা এটা দুখ লগাইছ। তোৰ মই আগৰ স্বভাৱখিনি গম পাওঁ নহয়। তই চাগে বেয়াকৈ কিবা কৈছ। ককাইদেউ নাই কোৱা। মই একো কথা কোৱা নাই। মই যি কথাই নকওঁ মোক পাত্তাই নিদিয়ে। তেওঁ মতেহে মত। তেনেকুৱা আৰু সেইখন ঘৰত থাকিব পাৰে নেকি বাৰু কচোন? এই মই তেওঁক ভালকৈ জানো। তেওঁ খুব ভাল মানুহ আৰু ভাল ধৰণে কথা বতৰা পাতে। মই তেওঁক বহুতবাৰ পাইছোঁ, বহুত মেলে মিটিঙো পাইছোঁ, বা আমাৰ ঘৰলৈ আহিছে কিবা মেল মিটিঙৰ সভা সমিতিৰ পৰা। তেওঁ বহুত ভদ্ৰ মানুহ, বহুতে তেওঁক বিচাৰে। তই তেনেকৈ ক'লে নহ'ব নহয়। নহয় বহুতৰ আগতহে দেখুৱাই তেনেকৈ কয়। মোক কিন্তু অকণো একেবাৰে গুৰুত্ব নিদিয়ে। যি কথাই নকওঁ প্ৰতিটো কথাতে মোৰ আগ্ৰহ দেখুৱাবই। সেইকাৰণে মানে মোক খং উঠি যায়গৈ, গম পাইছনে? একো কথাতে মোক পাত্তা দিয়া নাই। কথা ক'বলৈ আহিছে তাই হোৱাই নহয়, ক'লেই হ'ব। ককাইদেউ কি হ'ল? তই তেনেকৈ কৈছনে? মই কি ইয়াত থাকিব নোৱাৰিম? তোৰ থাকিব পৰা নপৰা কথা কোৱা নাই। মই তোক ভালদৰে জানো। তোৰ আগৰ স্বভাৱ মই ভালদৰে জানো। তই মোৰ লগত কমখিনি তৰ্ক বিতৰ্ক কৰিছিল। তই এতিয়াকৈ সেই মানুহটোৰ লগত মিলিব পৰা নাই। মানুহটোৰ মুখে মুখে তই তৰ্ক কৰ। তোৰ বেয়া নালাগেনে? ঐ তোৰতো যদি মকা মিলা নহয়, কিহৰ সংসাৰ কচোন? কিহৰ সংসাৰ? মই ক'ত তৰ্ক কৰিছোঁ? তোক কোনে ক'লে মই তৰ্ক কৰিছোঁ বুলি? কোনেও ক'ব নালাগে। সেই মানুহজন যে ভাল এই অঞ্চলৰ গোটেই মানুহে জানে। তই বেয়া। তই মুখে মুখে তৰ্ক কৰ। মতা মানুহটোৰ লগত যিজনী মানুহে তৰ্কাতৰি কৰিব সেইখন সংসাৰ হৈ নাথাকে কেতিয়াও, গম পাইছেনে? অকণ বুজাবুজি থাকিব লাগে। মানুহটো ক'ৰবাৰ পৰা আহিব, কিবা কামত আহিব, কিবা এটা বিচাৰিলে ঘপককৈ খেংকে মাৰিবি, ইটো কবি সিটো কবি, তেতিয়াহ'লে সেই সংসাৰ হৈ থাকিবনে কচোন? ককাইদেউ তেওঁ উল্টা বুজে কাৰণেহে মই কিবা এটা কওঁ। ঐ উল্টা তেওঁ নুবুজে, উল্টা তই বুজ। মই তোক জানোতো। একেবাৰে বুজাবুজি নাই। ইটো লগ সামান্য কথা এটা তৰ্কাতৰ্কি কৰিবি, কিবা এটা বিচাৰিলে খেংকে মাৰিবি। তই ভালেৰে মাত খাটিব নোৱাৰনে? তই মোক কমখিনি জনাই থৈ গৈছ। সেইখিনিকে মানে তই এতিয়া গৈ তোৰ গিৰিয়েকহঁতো সেইটো কৰিছ। চবেই এইবিলাক কথা মানি ল'ব নোৱাৰে নহয়, গম পাইছ নাই? যিখন ঘৰত মতা মানুহটোৰ মুখে মুখে যিজনী মানুহে তৰ্ক কৰে নহয়, সেইখন ঘৰ হৈয়ে থাকে। সেইখন বাঁহতল হ'ব। গতিকে কথাটো মনত ৰাখিবি, গম পাইছনে নাই? এখন সংসাৰ কৰিবলৈ হ'লে বুজাবুজি আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব, তেতিয়াহে সংসাৰ হ'ব লাগিব। কথা নাই বতৰা নাই, খালি হুলস্থুল চিঞৰ বাখৰ। তোৰ গাত বেছি দুখ আছে। তেওঁ ইমান কথা নকয়। তই ক তই দুষ্ট, তই বদমাছ। ককাইদেউ তোক ভুল বুজিছ। মই ভুল বুজিছোঁ? মই ঠিকেই বুজিছোঁ। ভুল তই বুজিছ। গতিকে প্ৰথমতে সংশোধন হৈ ল আৰু মতা মানুহৰ মুখে মুখে কেতিয়াও তৰ্ক নকৰিবি। কথাটো তই নিজে বিচাৰ কৰ, তেতিয়া এখন সংসাৰ হ'ব, গম পাইছ? এইকাৰণে নাক কাণ যাব আৰু তাইক বুজিবলৈ বাকী আছে। বুজিবলৈ বাকী আছে তাইক। ককাইদেউ তই বহুত ভুল বুজিছ, গম পাইছনে? কি হ'ল? অকণমান বুজি পাচোন। মই বুজি পাব নালাগে, বুজি তই পা। তোৰ কেইটামান দুখ আছে, সেই দুখৰ কাৰণে আজি তহঁতৰ এনেকুৱা অৱস্থা হৈছে। কচোন তোক মই কওঁ, যেতিয়া তোৰ স্বামী ঘৰৰ আলহী আহে তেতিয়া তই তেখেতসকলক ভালকৈ মাত বোল নকৰ, আল পচন্দ নধৰ। খোৱা বোৱা বস্তু এটা কিবা লাগে যোগাৰ দিব লাগে, তই নিদিয়। তই মুখখন এপাচিকে গোবৰ পাচি নিচিনা কৰি বহি থাক, হয়নে নহয়? কথাটো হয়নে নাই কচোন? নহয় দে, মই আহিলে দেখোন সম্পূৰ্ণ যোগাৰ। নহয় মই জানো। আৰু যেতিয়া তোৰ ঘৰৰ মানুহ আহিব, মই যাম, কোনোবা যাব, তেতিয়া তই ভালকৈ আল পচন্দ কি চবা
এইটো কি স্বভাৱ? এই এতিয়া তোৰ ঘৰ কোনখন আপোন কচোন? হা, সেইখন ঘৰ আপোন নে তোৰ এইখন ঘৰ আপোন? হে, এইবিলাক বুজিব লাগিব, এইখিনি হৃদয়ংগম কৰিব লাগিব। এতিয়া তোৰ ঘৰ সেইখিনি মানুহৰ মিতিৰ কুটুম কোনোবা যদি আহিলে ভালকে যদি মাত বোল নকৰি তই ফোন দাই বহি থাক, কি হ'ব পাৰে কচোন বাৰু? তাত অশান্তি নহ'বনে? আৰু তোৰ ঘৰৰ পৰা যেতিয়া মানুহ যাব তোৰ কোনোবা, তেতিয়া ভালকে আলপচন ধৰ, ভালকে মাত বোল কৰ, কি খুৱাব কি নোখুৱাব, বজাৰলৈ যাওক, আমুক কৰক তামুক কৰক, এইবিলাক কৰ। এইটো ভাল কথা নে? এইটো এজনী বোৱাৰীৰ লক্ষণ নে কচোন? এইবিলাকে আমাৰ সমাজখন শেষ কৰি দিছে, বিপথে পৰিচালনা কৰিছে। তোৰ দৰে এই বোৱাৰীবিলাকে এইবিলাক কৰি কৰি এখন সমাজ এখন ঘৰ শেষ কৰি দিছে। গতিকে প্ৰথমতে নিজেই সংশোধন হ। আচলতে তোৰ ঘৰ সেইখন ঘৰ চিন্তা অকণ বেছি কৰিব লাগিব, গম পাইছনে? নে গম পাইছো ককাইদেউ, মই সিহঁতকো ভাল ব্যৱহাৰ কৰোঁ। ভাল ব্যৱহাৰ কৰ, তই কেতিয়াও ভাল ব্যৱহাৰ নকৰ। মই জানো, মই এহুকানে পহুকানে আৰু শুনিছো তোৰ যে মুখখন চোৱা, তই যি চিজ কথা ক, লপকে যে ক, সেই কমন কাটন মাছটো দৰে কপ পাই আহ, তোক মই জানো তোৰ কাৰণে হৈছে। গতিকে সকলোকে সমভাৱ চাব লাগিব। তোৰ ঘৰৰ মানুহখিনি যেনেকৈ ব্যৱহাৰ কৰ, মৰম চেনেহ কৰ, সেই স্বামী ঘৰৰ মানুহখিনিও আলহী দুলহী আহিলে তই মৰম কৰিব লাগিব। তেতিয়াহে এখন সংসাৰ ঠিক হ'ব। গতিকে কথাটো মনত ৰাখিবি, মই আহিছো। ককাইদেউ তই যে কি আৰু মানে গম পাইছনে? মই বুজিবলৈ কিটো আছে? কিটো বুজিবলৈ আছে? তই যাই এপা ওলাই যা। হেই, মই বুজিবলৈ কিটো আছে কচোন? এই মই কোৱা কথাকেইটা সঁচানে মিছা কচোন? মই যে তোক যিকেইটা কথা ক'লো সেইকেইটা কথা হয়নে নহয় কচোন? হয়নে নহয় কচোন? এই তই আমাৰ ফালৰ মানুহ গ'লে তই ভাল ব্যৱহাৰ কৰ, তাৰ মানুহখিনি বেয়া ব্যৱহাৰ কৰ, আৰু তোৰ মতাটোক তোৰ স্বামীক আনৰ আগত হেয় প্ৰতিপন্ন কৰ। হা, কথাই ঠাট্টা মস্কাৰ কৰ। এইটোতো এজনী নাৰীৰ কৰ্তব্যনে? যিজন স্ত্ৰীয়ে স্বামীক ভাল ব্যৱহাৰ কৰিব নাজানে, গুৰু বুলি মানিব নোৱাৰে, সেইজনী কেতিয়াও তিৰোতা হ'ব নোৱাৰে। তোৰ এইবিলাক কথা হয় নে নাই কচোন? এইখিনি কথা তই কৰ নে নকৰ? এইবিলাক কাম তই কৰ নে নকৰ কচোন বাৰু? তই কিমান ডাঙৰ ভুল কৰি আছ। গতিকে তোক মই এই ঘৰত স্থান দিম নেকি কচোন? প্ৰথমতে নিজে সংশোধন ভাল হৈ ল। মানুহক ভাল পাবলৈ কি, স্বামীক ভাল পাবলৈ কি? তোৰ নিজৰ স্বামীক আনৰ আগত তই ঠাট্টা মস্কৰা কৰ। হা, এইবিলাক ভাল কথা নে কচোন? হা, এই মুখে কেনে মাত? ককাইদেউ তই এইখিনি কথা কেনেকে গম পালি? কেনেকে গম পালো ৰ জোৱাই, চাওঁ এফালে আহা। আপুনি ইয়াত? মই ইয়াত। এতিয়া ক সঁচানে মিছা? এইবিলাক কথা মোক জোৱাই আহি পেলাই মোক আগতে কৈছে, গতিকে মই জোৱাইক ৰাখি দিছো। গতিকে এতিয়া কথাখিনি তই বিশ্লেষণ কৰ, কোন শুদ্ধ কোন অশুদ্ধ। হা, বিচাৰ কৰ। মোৰ বহুত ভুল হৈ গ'ল আজি। ককাইদেউ সকলোখিনি কথা মোক মনত পেলাই দিলে। সঁচাই মই বহুত ভুল কৰিলোঁ। আজিৰ পৰা আৰু এইখিনি কেতিয়াও নকৰোঁ। চোৱা আইমণি, আমি ঘৰখনত আছোঁ কেইটা? আমি দুটা মানুহ আছোঁ, আমাৰ ল'ৰা ছোৱালী নাই, হয়নে? আমি দুটা মানুহে যদি কাজিয়া পেচাল হাই উৰুমি কৰোঁ, ওচৰ পাজৰ মানুহে কি শিক্ষা ল'ব কোৱা? হয়নে নহয়? হে, আৰু তুমি যিবিলাকক লৈ মানে তৰ্ক পেচাল কৰা, সেইবিলাক সম্পূৰ্ণৰূপে শুদ্ধ নে অশুদ্ধ তুমি বিচাৰ কৰিব জানা? কোৱা হয়নে নহয়? হয়, আপুনি মোক বেয়া নাপাব দিয়ক। আপোনাৰ ওচৰত মই মাফ খুজিছোঁ। আগলৈ এইবিলাক কথা লৈ মই আৰু কেতিয়াও তৰ্ক নকৰোঁ। এৰাটো তোমাৰতো ভুল ভাগিছেতো। হে, ভাগিছে। বাৰু কথাকেইটা মনত ৰাখিবি, যাতে আগলৈ এনেকুৱা ভুল আৰু কেতিয়াও নকৰ। মতা তিৰোতা হবা একেমতি, তেহে সিজিব হৰিত ভকতি।